হেল্ল' বন্ধুসকল, কেনে আছে বাৰু আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে আছে। আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক এজোপা গছৰ বিষয়ে ক'ব বিচাৰিছোঁ। যিজোপা গছ আপোনালোকৰ ঘৰতো থাকিব পাৰে। আমাৰ ঘৰত বহুতো গছ গছনি আছে, কিন্তু আমি গছবোৰৰ গুণাগুণৰ বিষয়ে হয়তো কিমান জানো সেয়া চাগে নিজে গম পাব। তেনেদৰে আমি যদি ভালকৈ চাব যাওঁ, তেতিয়াহ'লে গছবোৰৰ প্ৰত্যেক গছৰে এটা নিজস্ব গুণাগুণ থাকে। এই গছজোপা দেখিছেনে? সেউজীয়া, সম্পূৰ্ণৰূপে সেউজীয়া, ষ্টেপ বাই ষ্টেপ আহি মেলি ওপৰলৈ উঠি যায় আৰু চাবৰ কাৰণেই ধুনীয়া হয়। মই ইয়াক ইনড'ৰ প্লাণ্ট হিচাপে মাজে সময় ৰাখোঁ, মাজে মাজে ৰ'দত দিওঁ, আকৌ আনি এনেদৰে সজাই ৰাখোঁ। আৰু এজোপা স্নেক প্লাণ্ট চাওকচোন। এনেদৰে মই টাবত ৰাখিছোঁ। ই মিডিয়াম জোখৰ ওখ হয়, ইয়াতকৈ আৰু ওখ নহয়। ইয়াত টাবৰ পৰিসৰখিনি যিমান হয় সিমানখিনিয়ে স্প্ৰেড হয়। ইয়াক যদি আমি মাটি ৰুব পাৰোঁ, শিপা মেলি বহুতখিনি বিস্তাৰ লাভ কৰা দেখা যায়। আৰু আন এজোপা স্নেক প্লাণ্টৰ ওচৰলৈ আহোঁ। এইজোপা দেখিছেনে? এইজোপা গোটেইখিনি সেউজীয়া, যদি কিনাৰে দেখিবলৈ হালধীয়া ৰঙৰ। আৰু এনেদৰে মই সৰু সৰু পাত্ৰত ৰাখোঁ, যাতে মই ঘৰৰ ভিতৰতো ৰাখিব পাৰোঁ। ইয়াত ধূলি লাগিলে আমি পানীৰে চাফ চিকুণ কৰি দিলে আৰু গছজোপা ভাল হয়, সেউজীয়াখিনি ওলাই পৰে। নহ'লে ধূলি মাকতি পৰিলে বগাৰে আৱৰি থাকে আৰু মনটো ভাল নালাগে। আৰু এনেদৰে আমি যদি যত্ন কৰি ৰাখোঁ, ঘৰখনলৈ সজীৱতা নমাই অনাৰ লগতে মনটো ভালে থাকে। আৰু ইয়াক আমি বিশেষকৈ ড্ৰয়িং ৰুম, বেডৰুম, যিকোনো ৰুমতে আমি ইচ্ছা কৰিলে থ'ব পাৰোঁ। আৰু ইয়াৰ পুলিও আমি ৰুব পাৰোঁ, পুলিৰ যোগেদিও ইয়াক ৰোৱা হয়। যদিও ইয়াক বিশেষকৈ পাত কাটিলেও পাতজোপা যদি আমি টাবত দি থৈ দিওঁ, তেতিয়াও শিপা ওলায়। নহ'লে পাত্ৰত যদি আমি পানী অকণ দি যদি ৰাখোঁ, তেতিয়াও শিপা ওলায়। শিপা ওলালে আমি বেলেগ পাত্ৰত ৰাখিব পাৰোঁ। আৰু এই গছজোপা আমাৰ কাৰণে এইকাৰণেই ভাল, ই বায়ু শোধন কৰাত সহায় কৰে, অক্সিজেন প্ৰডিউচ কৰাত বহুখিনি সহায় কৰে। ৰাতিও অক্সিজেন সম্পূৰ্ণৰূপে দিয়ে আমাক। ইয়াক আমি বহুখিনি গুৰুত্বপূৰ্ণ বুলি জানো, কিয়নো গছজোপাই আমাক প্ৰটেকশ্যন দিয়ে। সেইটো কাৰণে আমি ঘৰৰ ফ্ৰণ্টত বা ঘৰৰ চাৰিওফালে ইয়াক আমি ৰুব পাৰোঁ। প্ৰটেকশ্যন এইকাৰণে দিয়ে যে এই গছজোপা ঘৰত থাকিলে সাপ সোমাব নোৱাৰে বুলি কোৱা হয়। প্ৰটেকশ্যনখিনি যদি আমি পাওঁ, নিজৰে ছেফটি অনুভৱ কৰিম, নহয় জানো? গতিকে আপোনালোকে এই গছজোপা নাৰ্চাৰী বা কাৰোবাৰ ঘৰৰ পৰা আনি ৰুব পাৰে। ঘৰত থাকিলেতো একো কথা নাই। বাকী এই গছজোপাৰ সময় অনুযায়ী বস্তুৰ দামো বৃদ্ধি হৈ গৈছে। তেনেকৈ নাৰ্চাৰীবোৰতো ফুলৰ দাম বাঢ়ি গৈছে। সৰু এজোপা পুলিৰ দামে আপোনাৰ 100-150 মান পাইছেগৈ। এনেদৰে চাওকচোন। আজিলৈ আহোঁ বন্ধুসকল।